Hey guys, good morning. আজি কৰিবলৈ লৈছোঁ গিফ্ট আনবক্সিং। অলৰেডি গিফ্ট আনবক্সিং হৈ গ'ল কাৰণ বাহঁত গ'লগৈ, সিহঁতে কৰি থৈ গ'ল। আমি চোৱাই নাই, এতিয়া আমি চাব ওলাইছোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিলোঁ। প্ৰথমতে মই সোণৰ বস্তু মানে যিখিনি উঠিছিলে তাই পিন্ধিব পৰা বস্তুখিনিকে দেখুৱাই লওঁ। এইডাল দিছিলে, এইডাল চাওকচোন, এডাল দিছিলে মাজু মামায়েকে মানে অনিতা বৌহঁতক মামায়েকে দিছিলে। আৰু এডাল দিছিলে দেখিছেনে? এডাল কিন্তু খুব ধুনীয়া লাগিছে, খিচখিচিয়া সৰু, তাই পিন্ধিব পাৰিব। এডাল মানে সেইডাল অলপ ডাঙৰ হ'লে পিন্ধিব পাৰিব, আৰু এডাল এতিয়া তাই পিন্ধিব পাৰিব, সৰু, বহুতকৈ সৰু আৰু মিহি। এডাল দিছিলে ডাঙৰ মামায়েকে। আৰু এইযোৰ পায়েলযোৰ কিমান মৰম লাগিছে দেখিছেনে? সৰু একদম, তাইলৈ অকণমান ডাঙৰ হৈছে, ভালেই হৈছে, ডাঙৰকৈ দিছে, পিছত তেতিয়া তাই পিন্ধিব পাৰিব। এযোৰ দিছে থানাখোৱা জেঠুৱে, মানে তাৰ একেবাৰে সৰু মামায়েকে। আৰু মোৰ পাপা ভাগৰ জেঠাই দিছে, মানে তাৰ জেঠাই ল'ৰাটোৱে দিছে মামায়েক হিচাপে। এযোৰ দি পেলাই তাইক ভাতমুখত দিছে, আৰু জেঠাই ফ্ৰক এটা দিছে। আৰু এইডাল মোৰ বাৰু কৰিছোঁ। আৰু এইযোৰ ককায়েকে দিছে, অকণমান ডাঙৰকৈ দিছে, তেতিয়া অকণমান ডাঙৰ হ'লে তাই পিন্ধিব পাৰিব, আৰু ময়ে পিন্ধিম আৰু এইযোৰ এতিয়া। আৰু এযোৰ ফুলিছে মানে ডাঙৰ জেঠাইকে, সেইযোৰ তাই পিন্ধি আছে। মানুহজনৰ ভাগৰ ডাঙৰ বায়ে দিছে, সেইযোৰ তাই পিন্ধিয়ে আছে। আৰু চেনৰ ফুলিৰ বস্তু এইখিনিয়ে আছিলে, ইমানে আছিলে, নাই। আৰু কাঁহৰ বস্তুনো কি দেখুৱাম, চব একেই। এয়া এইবিলাক এনেকুৱা গিলাচ উঠিছে, 1 2 3 4 5টা উঠিছে এনেকুৱা। আৰু এয়া বানবাতি উঠিছে 4টা। তাৰপিছত এয়া চামুচ উঠিছে 1 2 3 4 5 পাত চামুচ উঠিছে, এয়া 5 পাত চামুচ। আৰু এয়া বাতি, আৰু এই বাতিটো দেখিছেনে? এই বাতিটো চামুচ এপাতৰ সৈতে উঠিছে, চাওকচোন ইমান ধুনীয়া লাগিছে। এইখিনি জেগা বাতিটো বহুত গধুৰ আছে কিন্তু বাতিটো। আৰু কাঁহৰ কাঁহী উঠিছে, সেইখিনি মই কাটি দিছোঁ। এয়া কাঁহৰ কাঁহী উঠিছে 4খন, আৰু বাতি উঠিছে 4টা 5টা, এই এক্সট্ৰাটোৰ সৈতে। এইকেইখনো কি দেখুৱাম আৰু, এয়া এনেকুৱা। আৰু এই ফ্ৰকটো চাওকচোন, ইমান ধুনীয়া লাগিছে। ফ্ৰকটো গেঞ্জি কাপোৰ, পূৰা একদম পিন্ধিব পাৰিব তাই। এইটো তাইলৈ হ'ব, মানে অকণমান ডাঙৰ হ'লে পিন্ধিব পাৰিব, আৰু এতিয়াই হ'বই চাগে। মানুহজনী অকণমান হেৰি যে, সেইটো কোনে দিছে গম নাপাওঁ, কিন্তু ভাল লাগিছে। আৰু এইযোৰ দেখিছেনে? এইযোৰ তাইক এতিয়াই পিন্ধাব লাগিব, নহ'লে একদম সৰু হৈ যাবগৈ, তাইলৈ নহ'ব, থৈ দিলে নহ'ব। এইযোৰ ইমান ধুনীয়া লাগিছে, কোমল কাপোৰযোৰ। আৰু এইটোৰ লগত পেণ্টটো, এইটো কাপোৰযোৰ কিন্তু খুব ধুনীয়া লাগিছে। কোনে দিছে গম পোৱা নাই। আৰু এইটো দিছে মামায়েকে, তাৰ 2 নম্বৰ মামা, মানে 2 নম্বৰ মামাই দিছে। আৰু কাঁহৰ কাঁহী বাতি এযোৰ, আৰু এইযোৰে দিছে। কাঁহৰ কাঁহী বাতিযোৰ তাইক ভাত খোৱা গৈছে, আৰু যিহেতু মামায়েকৰ ঘৰৰ পৰাই দিব লাগে কাঁহৰ কাঁহী বাতি, সেইযোৰ দিছে। আৰু এইটো ফ্ৰকটো ইমান মৰম লাগিছে, ফ্ৰকটো তাইক পিন্ধোতে বহুত ধুনীয়া লাগিছে একদম। এই ফ্ৰকটো তাইক পিন্ধোতে ইমান মৰম লাগিছে নহয়, আৰু বহুত মানে ধুনীয়া লাগিছে ফ্ৰকটো দেখি, একদম পূৰা চিকনা, পূৰা ছফ্ট একদম কাপোৰটো। আৰু তাই মানে পিন্ধোতে তাইক ইমান ধুনীয়া লাগিছে, খুব ধুনীয়া লাগিছে তাইৰ কাপোৰ, মানে ৰংটোৰ সৈতে, মানে কাপোৰটো ৰং মিলি গৈছেগৈ। এইযোৰটো গম পাইছে আপোনালোকে, দেখিছেই, জেঠাইকে দিছে, সৰু জেঠাইকে দিছে এই পেণ্টটোৰ সৈতে। এই পেণ্টটো আকৌ এইটো লগৰ দেই, এই ফ্ৰকটোৰ লগৰ। আৰু এইটো যে তাইলৈ একেবাৰে নহ'ব, একে পূৰা সৰু। এতিয়া এইটো মানে আমাৰ এইটো তাইলৈ একেবাৰে নহ'ব, কিন্তু তেওঁ ধৰি লওক যোনে দিছে মৰমতে দিছে, ভাল লাগিছে। কাপোৰটো কিন্তু গেঞ্জি কাপোৰ, কিন্তু তাইলৈ একে নহ'বই। এইটোৰ লগত পেনো আহিছে। এইটো ফ্ৰকটো এইটো দিছে মামায়েকেই, ক'ব লাগিব মামায়েকে। এইটো কাপোৰটো ভালে লাগিছে, পিন্ধোতে তাইক ভাল লাগিছে। আৰু এইটো দিছে সেয়া সৰু মামায়েকে, চেণ্ডাল যে দিছিলে, বৈ আহি পেলাই কৈছেহি মনো কি দিম এতিয়া, মই তাইক ভাত খুৱাম এতিয়া। এই ফ্ৰকটো তাই আকৌ লৈ আহিছে কিনি পেলাই। এইটো ভাল লাগিছে, কিন্তু ফ্ৰকটো পিন্ধিলে ভাল লাগিব তাইক, মানে গোঁসানী পিন্ধিলে ভাল লাগিব। কাপোৰযোৰ মানে এইযোৰ কাপোৰ ইমান মৰম লাগিছে, কাপোৰযোৰ নহয় চাওকচোন, এইযোৰ দেখিছেনে? ইমান ধুনীয়া লাগিছে কাপোৰযোৰ, ৰংটো ইমান মৰম লাগিছে। কোনে দিছে মই ঠিক ভালকৈ ধৰিব নোৱাৰিম, কিন্তু ধৰি লওক মোৰ আইডিয়া মতে এযোৰ আমাৰ বা এজনীয়ে দিছে।
এইযোৰ কিন্তু কাপোৰটো বহুত ধুনীয়া লাগিছে আৰু ৰংটোৰ সৈতে খুব ধুনীয়া লাগিছে। এইযোৰ কাপোৰ মোৰ একে চবতছে ভাল লাগিছে। আৰু এইটোতো গম পাইছে আৰু মই দেখুৱাই দিছোঁ মাহীয়েকে দিয়াটো। এইটো পিন্ধিয়ে সেই তাই ভাত মুখত দিছিলে হৈ আছে। আনবক্সিং কেতিয়াবা হ'ল মানে বাহঁত যাবগৈ যে, সেইটো কাৰণে সিহঁতে চবৰে চাব মন যায় দিয়কচোন। সিহঁতে চাই মানে গ'ল। মই আকৌ ধুমাধুম একবাৰ সামৰি কৰি থৈ দিয়া হৈ আছে। মই আকৌ সেই তেতিয়া উলিয়াই পেলাই দিছোঁ। এইটো এই বৌজনীয়ে দিয়া সূতাৰৰ কিন্তু বস্তু ভাল লাগিব পিন্ধিলে। এইটো হেৰি কৰা দেখা এইটো এই বৌ এজনীয়ে দিছে গেঞ্জি কাপোৰৰ। এইটো ফ্ৰকটো গম পাইছে চাগে, এইটো সৰু জেঠাইকে দিয়া। এইটো পিন্ধোৱাহে নহ'ল, পিছে গৰম পৰিছে কিন্তু পিন্ধাম। এইটো দেখিছেনে, প্ৰথম যে এটা দেখুৱাইছিলোঁ বৈ দিয়া বুলি, সেইটো সৈতে এইটো ছেইম। এইটো খালি এনেকৈ ফিটা আছে। এইটো কোনে দিছিল মই ধৰিব পৰা নাই। আৰু এইটো মৰম লাগিছে দেই, ফ্ৰকটো কিন্তু বহুত ধুনীয়া লাগিছে, বগা। এইটো গোঁসানিলে হ'ব। এইটো ফ্ৰক ভাল লাগিছে ফ্ৰকটো। এনেকুৱা ফ্ৰক দুটা উঠিছে হা, ৰ'ব মই দেখাই আছোঁ। একেই, খালি কালাৰটো বেলেগ, দেখিছেনে? এইটো নীলা আৰু এইটো গুলপীয়া, একেই কিন্তু ফ্ৰকটোৰ ষ্টাইলটো ভাল লাগিছে। ইয়াৰ পৰা কি আছে, মোৰে কামত আহিব। চাহ খাব পাৰিম, কফি খাব পাৰিম। এইটো কফি কাপে যেন পাইছোঁ। এইটো কফি কাপে, লাভ লিখা হৈ আছে। ভালে হৈছে, কফি কাপকেইটা মোৰ কামতে আহিব কফি চফি খাবলৈ। এইযোৰ একেবাৰে সৰু মামাইকে দিছে, মানে মোৰ পেহী ল'ৰাটোৱে দিছে। এইযোৰ গেঞ্জি কাপোৰৰে হয়। এইটো পিন্ধিলে ভাল লাগিব গোসানীক। আৰু হেৰি কাপোৰটো খুব কিন্তু কোমল একদম, গৰমত পিন্ধি আৰাম পাব। এইটো এটা ফ্ৰক, এনেকুৱা ফ্ৰক দুটা উঠিছে। এইটো কোনে দিছে ঠিক গম পোৱা নাই, কিন্তু এনেকুৱা আৰু এটা দিছে, অকণমান ডাঙৰ হ'ব। সেইটো আমাৰ এয়া জেঠাই দিছিলে, মানে এয়া পাইলযোৰ যে দিছিলে, সেই জেঠাই দিছিলে। আৰু এইটো বেবী ছেট। এইটো বেবী ছেটটো সেয়া গাঁৱৰ বৌ এজনীয়ে দিছিলে। এইটো ফ্ৰক এয়া জেঠাই দিছিলে। একেই কিন্তু দুইটা ছেইম, খালি এইটো হালধীয়া, এইটো এয়া এইটো কালাৰ। সেইটো এই অৰুণোদয়হঁতক বৈয়ে দিয়া, কিন্তু টাইট হয়। তাইলৈ একেবাৰে নহয়, পিহুলেও নহয়, তাইলৈও নহয়। এইটোকে ৰহিকে দিব লাগিব। লগত হেৰি কি বোলে কাপোৰ এযোৰ আহিছে, এনেকুৱা ডাঙৰ বক্স এটাত এইটো আহিছে। তাৰপিছত এইটোৰ লগত কাপোৰ এযোৰ ভাল লাগিছে। জানো কোনে দিছে এতিয়া, বস্তুটো ভাল লাগিছে। আৰু এইকেইটা পিন্ধে আৰু এটা কি কৰিছে, এটা ইয়াত আছে। আৰু এটা ইয়াত আছে। হ'ল, এইযোৰ মাহীয়েকে দিয়া, পিন্ধাবই নাপালোঁ। এই গিফ্টটো আনিছিলে সৰু মামাইকে, মানে সি আহিব নোৱাৰিলে, সন্ধিয়া সময়ত আহিছে। তাৰ বহুত ডাঙৰ প্ৰব্লেম এটাত ফচি গ'ল, সেইটো কাৰণে সি আহিব নোৱাৰিলে। আৰু সি আহি পেলাই এই গিফ্টটো দিছে। এইটো হৈছে এটা বাথটাব। ইমানেই মানে মই ভাল পাইছোঁ তাইক। মই গোসানীক জানেনে অকলে গা ধুৱাবই নোৱাৰোঁ, কাৰণ মা স্কুলৰ পৰা আহালে মই ৰখি থাকোঁ। তাইক অকলে ধুৱাব নোৱাৰোঁ, তাই লৰচৰ কৰি থাকে যে, ভয় লাগে মোৰ। এতিয়া মোক কোনো টেনশ্যন নাই, এইটো থাকিলে মই তাইক ধুনীয়াকৈ বহাই পেলাই আৰামত ধুৱাব পাৰিম। সি যে বহুত ভাল বস্তু এটা দিছে, সি বুজি পাইছে যে এইটো বস্তু তাৰ প্ৰয়োজন হৈ আছে বুলি পেলাই। আৰু
বস্তুটো ডাঙৰ, তাইক ধুনীয়াকৈ আৰামত খেলি খেলি গা ধুব পাৰিব। আৰু মানুহজনক মই ক'লোঁ এইটো বোলো পাম দি আনাগৈ বুলি বোলে, তেওঁ মুখে পাম দিছে, মুখে জানো পাম দিলে এইটো হ'বহে, তেওঁ ইমানে হেৰি বুলি ভাবিছে। আৰু সি গোসানি দেখিছেনে, তাইক লাগে এই বস্তুটো, তাইক এতিয়াই গা ধুব বিচাৰিছে। আৰু এইটো দেখিছেনে, পাম দি আনিলোঁ, কিমান ধুনীয়া লাগিছে, মোকে খুব মৰম লাগিছে বস্তুটো। আৰু তাই ধুনীয়াকৈ আৰামত শুই বহি খেলিব পাৰিব। আৰু এইটো এতিয়া থৈ দিওঁ, তাইক গা ধুৱাই দিব লাগিব অলপ পিছত। আৰু এইখন দিছে মোৰ বৰমাই দিছে, মানে তাইৰ আইতাক ককায়েকে দিছে, মোৰ বৰমাই দিছে। আৰু এইখন দিছে তাইৰ বৰ্তাইকে, গোসানীৰ বৰ্তাইকে দিছে এখন। আৰু এইখন অলপ ডাঙৰ ৰঙাখন, আৰু এই সেউজীয়াখন অকণমান সৰু, মানে সেউজীয়াখনত তাই এতিয়া পাৰিব, আৰু ৰঙাখনত অলপ দুদিন হোৱাৰ পিছত কেইদিননো থাকিব, তাই খোজকাঢ়িব পৰা হ'লে এয়া এনেই যাব। তথাপিও তাইক এতিয়া দুইখনে চলাব লাগিব। ইমান ধুনীয়া লাগিছে দেখিছেনে বাৰু, সূতা একদম পিয়'ৰ কটনৰ, আৰু একদম ৰংটো কালাৰটো ভাল লাগিছে। আৰু এনেকুৱা এটা কিন্তু মাহীয়েকেও আছে, ছেইম ভাল লাগিছে। আৰু শেষ, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু এসোপা মই এতিয়া জাপো সামৰোঁ, তাৰপিছত আপোনালোকক বেলেগ মানে আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িম। তেনেহ'লে আজিলৈ বাই বাই।